নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি অসম পুলিচৰ পোষ্ট আহি গল যিসকলে আসাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছিল আপোনালোকৰ কাৰণে ভাল খবৰ অসম পুলিচৰ নতুন পোষ্ট আহি গল যিহেতু যোৱাকালি পাই আছে ন হিমন্ত বিশ্ব শৰ্মাই কোনোবা এখন মিটিঙত গৈছিল এনেকে মিটিঙত যাওঁতে ক্যান্ডিডেট বিলাকে হুদিলে যে নতুন পোষ্ট কেতিয়া আহিব ৰিজাল্ট কেতিয়া দিব এখিনি হুদিছে মানে বক্তব্য দিছে মানে কৈ দিছে মুখ্যমন্ত্ৰী কিন্তু বহুতৰ মন বিলাক ভাল লাগিছে যে অসম পুলিচত যেহেতু নতুনকে পোষ্ট আহিলে টোটাল 11000 প্লাস খালি থকা বুলি কৈছে এইভাবে কোন কোন বিভাগত পোষ্ট আছে আৰু কিমান মান পোষ্ট নতুনকে অহাৰ চান্স আছে আৰু কিছুমানটো ৰিজাল্ট দিবলৈ আছে এইখিনি গোটেইখিনি কথা আলোচনা কৰি দিম ভিডিওটো হেকলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব এনে ধৰণৰ যিকোনো চাকৰি অসম পুলিচে হওক ভাৰত চৰকাৰৰ যিকোনো চাকৰি হওক সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হওক আসাম গভৰ্ণমেণ্ট যিকোনো চাকৰি ওলালে মই যেটো আপডেট বিলাক দি থাকো ন আপডেট বিলাক পাবৰ কাৰণে যদি চাকৰি এটা লোৱাৰ সপোন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া নটিফিকেশন বিলাক পাই থাকিব আৰু ভিডিওখিনি চাই কন্টিনিউ যেটো সপোন আছে সেই সপোনটো দিঠক কৰিব পাৰিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো যেহেতু মুখ্যমন্ত্ৰী যোৱাকালি কোনবা এখন মিটিঙত গৈছিল তাত ক্যান্ডিডেট বিলাকে কোৱেশ্চন কৰোতে হুদিলে যে প্ৰায় 11000 প্লাস নিউজটো এটো দি আছে বাতৰি নিউজ চেনেল বিলাকত দি আছে 11300 নে 400 প্লাস মানে ভ্যাকেন্সি খালি আছে কিন্তু এই গুটেই ভ্যাকেন্সি খিনি আহিবনে মই মোৰ যি চিন্তাধাৰা যিখিনি মই এনালাইসিস মানে যিখিনি মই মনত ধাৰণা কৰিছো সেইখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াতে মই পোষ্টখিনি কিমান খালি আছে ক'ত কি আছে ইয়াতে মই দেখাই দিম এই পুলিচখনৰ মতে ডিজিপি ৰেংকৰ পৰা এএসপি এসপি তাৰ সৰি এসপি তাৰপিছত যিকিটা ডিএসপি এসপি ডিজিপি এইবিলাকটো গম পাই এপিএসসি লেভেলৰ হাই পোষ্টত ভাল কোৱালিফিকেশন মানে এপিএসসি পাস কৰি আপোনালোকে পাব লাগিব তাৰপিছত কনিষ্টেবলত যদি চাই 45 খন মান পোষ্ট আছে এ সাইড 600 টা মান পোষ্ট আছে এ সাইড আছে পোষ্ট ড্ৰাইভাৰত আছে তাৰপিছত মানে গাৰ্ডছমেনত আছে ফোর্থ গেটতো 436 টা মান পোষ্ট আছে এই গুটেইখিনি ভ্যাকেন্সি কিন্তু নাহে নতুন পোষ্ট আহিলে মই স্পষ্ট কৈ দিছো মই যিমানখিনি গম পাইছো মানে কি হল মোৰ ধাৰণাখিনি কৈছো যেহেতু অলৰেডি প্ৰায় 5-6000 মান পোষ্টৰ ইন্টাৰভিউ হৈ আছে চলি আছে মানে ইন্টাৰভিউ প্ৰক্ৰিয়া চলি আছে ভাইভা পৰ্যন্ত কিছুমান পোষ্টৰ হৈ গল সকলোখিনি পোষ্টৰ ড্ৰাইভাৰ কনিষ্টেবল এবিবি কনিষ্টেবল ফোর্থ গেট এসআই কমান্ডো এই ইত্যাদি কিছুমানৰ পোষ্ট মানে পুৰা ইন্টাৰভিউ সব প্ৰক্ৰিয়া কমপ্লিট হল জাস্ট ৰিজাল্ট দিবলৈ আছে যিখিনি নেকি 10 অক্টোবৰ তাৰিখে আপোনালোকক এপইন্টমেন্ট দিব তাৰ আগতে ৰিজাল্ট হ'ব দিব আৰু মোস্ট ইম্পৰ্টেন্ট কমান্ডো ভ্যাকেন্সি আহিব বুলি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি ঘোষণা কৰিছে হয় কমান্ডো পোষ্টে আহিব গুটেইখিনি ভিতৰত তাৰে যদি চাই পোষ্ট নতুন হাতটো সিওৰ আছে আপোনাৰ যিখিনি প্ৰক্ৰিয়া চলি আছে তাৰ হেখিনি গৈ প্লানে সেই 11000 পোষ্টখিনি খাই দিবগে মানে 11000 পোষ্টখিনি খাই দিব সেইভাবে গুটেই 11000 টো নাহে আহিলে কম আহিব ভ্যাকেন্সি বা ফোর্থ গেটৰ 436 টা দেখাইছে এতিয়া কিমানখিনি পোষ্ট যখন ফোর্থ গেটত আছিল ন কুকমেন ধৰি কুকমেন সাফাইলা ধৰি সেইখিনি গৈ অলৰেডি ভৰ্তি হোৱাৰ পিছত যিখিনি খালি থাকিব সেইখিনি ভ্যাকেন্সি হে যেটা এপইন্টমেন্ট আপোনাৰ 10 অক্টোবৰ তাৰিখে দিলে কিমান লৰাছালি এপইন্টমেন্ট দিয়া হয় হিচাপটো ওলাই যাব ন অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ মানে এই বছৰতে আকৌ নতুন বিজ্ঞাপন মুকলি কৰি দিব হিচাপ কৰি হয়তো তাত কিছুমান পোষ্ট খালি থাকিব যিখিনি পোষ্ট সেইখিনি গৈও খালি থাকিব তাৰ সেইখিনি ভ্যাকেন্সি হে উলিয়াই দিব মানে আহিব অসম পুলিচৰ বিভিন্ন বিভাগত এসআই এবিবি কনিষ্টেবল ফোর্থ গেট ড্ৰাইভাৰ কনিষ্টেবল ধৰি ভ্যাকেন্সি অহাটো সিও আহিব কিন্তু কম ভ্যাকেন্সি আহিব ইমান যে আপোনালোকে উৎফুল্লিত হৈ নাযাব যে 11000 ভ্যাকেন্সি আহিব 11000 ভ্যাকেন্সি কেতিয়াও নাহে আৰু যেতিয়াই অফিচিয়ালি কিবা নটিফিকেশন পাও বা অফিচিয়ালি আপডেট এসএলপিআৰবি অফিচিয়াল যিকোনো আপডেট আহিলে মই লকালো ভিডিও দি দিম আপোনালোকে টেনচন ল'ব নালাগে বেসিক্যালি মই বিশেষকৈ অসম পুলিচৰ ওপৰত ইমান ভিডিও বনোৱা নহয় কিন্তু অসম পুলিচৰ মই এটা কথা কৈছো গোটে প্ৰসেসটো বহুত লেট হয় 3-4 বছৰ লাগি যায় চাকৰি পোৱালৈকে এতিয়া যদি ভ্যাকেন্সি ওলাই অলৰেডি এইখিনি ভ্যাকেন্সি 23-24 ভ্যাকেন্সি আজিলৈকে কমপ্লিট হোৱা নাই 25 শেষ হ'ব হল এতিয়া 25 লাষ্টৰ ফালে 26 চনত ওলালো 27-28 চন মানলৈকে কিন্তু লাগি যাব 27 বছৰটো কমপ্লিট লাগিব যদি সোনকাল কৰে প্ৰসেসটো তেতিয়া ভাল কথাই হ'ব কিন্তু 27-28 চনতহে আপুনি এইখিনি ভ্যাকেন্সিত চাকৰি পাবগে নতুনকৈ আকৌ ওলাবলৈ হলে এইখিনি কথা মই ক্লিয়াৰ কৰি দিলো আৰু অসম পুলিচত আপোনালোকে চাকৰি পাবলৈ হলে ফিজিকেলটো এসআইএস এইবিলাক আপোনাৰ ৰিটেনটো ভালদৰে এক্সামটো কাৰণে প্ৰিপাৰেচন কৰি থাকক আৰু ফিজিকেলটো আপুনি ৰাতিপুৱা গধূলি পুৰা দৌৰি থাকক আৰু ড্ৰাইভাৰ যদি আপুনি গাড়ী যাবলৈ ইচ্ছা আছে গাড়ী সেইবিলাক ভালদৰে চলাবলৈ শিকক গাড়ীৰ বিষয়ে জ্ঞানখিনি লওক আৰু ফোর্থ গেটত এপ্লাই কৰিবলৈ হলে গম পায় মানুহটো চাই চাকৰি পাই যায় আপুনি ভাল সাৰ্টিফিকেট এটা এক্সপেৰিয়েন্স সাৰ্টিফিকেট এটা বনাই লওক আৰু যিখিনি তাত কুৱেশ্যন সুধিব সেইখিনি আপুনি ভালদৰে দিবলৈ কথাখিনি ক'বলৈ চেষ্টা কৰিব তেতিয়াহে আপুনি অসম পুলিচৰ যিকোনো এটা পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব আৰু যদি লাগে নেক্সট কমেন্ট কৰিব মই অসম পুলিচৰ এবিবি কনিষ্টেবলৰ কোৱালিফিকেশন যোগ্যতাৰ ওপৰত ফোর্থ গেটৰ এসআই যোগ্যতাৰ ওপৰত
আপোনাৰ বিভিন্ন পোষ্টৰ যোগ্যতাৰ ওপৰত এইটো যে ডিটেইলছ এটা দীঘল লং ভিডিঅ' লৈ আহিম আপোনালোকে যদি লাগে কমেণ্ট কৰিব কোনটো পোষ্টত কিমান কোৱালিফিকেশ্যন কিমান হাইট চেছ লাগে কিমান ৰানিং কৰিবলৈ কিমান নম্বৰ পায় এইখিনিৰ ওপৰত যদি লাগে ভিডিঅ' এটা মই ফুল ডিটেইলছত এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে বৰ্তমান নতুনকৈ 18-19 বছৰ হৈছে যিহেতু অসম পুলিচৰ কথা যিসকলে নাজানে তেওঁলোকক যদি লাগে যিসকলেতো আগত ইণ্টাৰভিউ দি পাইছে গোটেই প্ৰচেছখিনিৰ কথাটো গম পায় যিসকলে নাজানে কমেণ্ট কৰিব মই নিশ্চয় ভিডিঅ' এটা দীঘলকৈ ভালদৰে ডিটেইলছত বুজাই লৈ আহিবলৈ চেষ্টা কৰিম ভিডিঅ'টো অকণমান সকলোলৈকে চেষ্টা কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকে এক্সামটো আৰু ফিজিকেলটো ভালদৰে প্ৰিপেৰেশ্যন কৰি থওক নিশ্চয় অসম পুলিচৰ নতুন পোষ্ট আহিব যিসকল অসম পুলিচত যাবলৈ ইচ্ছা আছে ন তেওঁলোকে আপোনালোকৰ সপোনবিলাক এই পোষ্টখিনিৰ দ্বাৰা দিঠক কৰিব পাৰিব কিন্তু এক্সেলেণ্ট মাৰিবলৈ প্ৰতিটোতে ফিজিকেলত আপোনালোকৰ ৰানিঙত নোৱাৰিলেও লং জাম্পত মাৰিবলৈ চিনাব নোৱাৰিলেও সেইখিনি এক্সেলেণ্ট মাৰিব লাগিব আৰু যিখিনি ভাইভা টেষ্ট হ'ব সেইখিনি ভালকৈ দিব লাগিব এক্সামটো ভালকৈ দিব লাগিব তেতিয়াহে এজ এ কনষ্টেবল আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল ABB কনষ্টেবল SI আপোনাৰ এইখিনি গাৰ্ডছমেন তাৰপিছত আছাম পুলিচৰ গেট ফ'ৰত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু বিভিন্ন ভেকেঞ্চি এপ্লাই যিহেতু চলি আছে মোৰ ইউটিউব চেনেলৰ হোম পেজত গৈ আপোনালোকে যদি এতিয়াও গম পোৱা নাই BSF কনষ্টেবল কিবা কিবি বহুত অৰুণাচল পুলিচ বহুতো এপ্লাই চলি আছে সেই ভিডিঅ'খিনি গৈ চাই ল'ব যদি আপোনালোকে কৰিবলৈ ইচ্ছা হয় ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে এলিজিবল যদি হয় এপ্লাইটো কৰি ল'ব আৰু ইয়াত যিটো এটা মনি বেগৰ নিচিনা অপশ্যন আহিছে ন তাতে মই কিছুমান আপোনালোকৰ ৰানিং কৰিবলৈ জোতা হওক হাফ পেণ্ট হওক আপোনালোকৰ স্পৰ্টিং হওক গেঞ্জি হওক এইবিলাকৰ মই এডবিলাক ইয়াত দি থ'ম মানে ফ্লিপকাৰ্টৰ ডাইৰেক্ট লিংকবিলাক ভাল চাইজৰ অলপ কম দামত পোৱা আপোনালোকে যদি বাই কৰিব বিচাৰে পাৰ্চেছ কৰিব বিচাৰিলে আপোনালোকে কিনি ল'ব পাৰিব মোৰ এই ডেছক্ৰিপশ্যনতো পাই যাব সেই লিংকবিলাক আৰু ইয়াতে দি থোৱা যিটো ভিউ প্ৰডাক্ট বুলি ওলাই আছে ন ভিডিঅ'টো প্লে হওঁতে ইয়াতে ওলাই আছে আপোনালোকে তাৰ পৰা টাচ কৰিলে আপুনি ডাইৰেক্ট ফ্লিপকাৰ্টত গৈ যাব সেইবিলাক কম দামতে ভাল ভাল বস্তু আপোনালোকে কিনি ল'ব পাৰিব ৰানিং কৰা জোতা হওক স্পৰ্টিং হওক গেঞ্জি হওক মই যিকেইটা দি থ'ম আপোনালোকৰ যদি প্ৰয়োজন হয় কিনি ল'ব ধন্যবাদ